কলগাছিয়াৰ ডাৱন্দিয়া গাঁৱত দিনে নিশাই চলিছে নিৰ্বাচনী প্ৰচাৰ। এবারে ইনশাআল্লাহ জিলা পরিষদ গঠন করব। আর জিলা পরিষদ যদি গঠন হয়, আমার তো আশা সর্বাধিক ভোটে খন্দকার জাকির হোসেন সব কলগাছিয়া জিলা পরিষদ থেকে নির্বাচিত হবে। এটা চতুর্দিকে আওয়াজ হচ্ছে। নিশা 12 বজালৈ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ নিৰ্বাচনী সভা, সাংসদ গৌৰৱ গগৈক সমালোচনা। মন্দিয়া সমষ্টিৰ অন্তৰ্গত 8 নম্বৰ কলগাছিয়া জিলা পৰিষদৰ ডাৱন্দিয়া গাঁৱত শুক্ৰবাৰে নিশা 12টা বজালৈ চলিল AIUDFৰ নিৰ্বাচনী জনসভা। সভাত জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে। আজি দুপৰীয়া মন্দিয়া সমষ্টিখনত সাংসদ গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা শুনি বিধায়ক ৰফিকুলে কটাক্ষ কৰি গৌৰৱ গগৈক বেলেগ ঠাইত কাম কৰিবলৈ আহ্বান জনায়। নামনি অসমত গৌৰৱ গগৈৰ সময় অপচয় হ'ব বুলি কটাক্ষ কৰে। লগতে নামনি অসমৰ আটাইবোৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত AIUDFে দখল কৰিব বুলি দাবী কৰে বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে। 8 নম্বৰ কলগাছিয়া জিলা পৰিষদৰ AIUDFৰ প্ৰাৰ্থী খন্দকাৰ জাকিৰ হোসেন আৰু তাপেচৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী চাহিনা খাতুনৰ হৈ নিশা 12 বজালৈ প্ৰচাৰ চলাই বিধায়কগৰাকীয়ে মই এইটোৱে আহ্বান কৰিম, যিসকলে ভোটদান কৰিলে আৰু বাকী ছেকেণ্ড ফেজৰ যি নিৰ্বাচন আছে, সৰ্বস্তৰৰ জনগণ ভোটৰ দিনাখন তেখেতসকলে ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে। নিজৰ পচন্দৰ উপযুক্ত সৎ নিকা মানুহক নিৰ্বাচিত কৰিব লাগে, যাতে সমাজৰ কাম হয়। বিগত বছৰবিলাকত আপোনালোকে দেখিছে বহুত দুৰ্নীতি হৈছে। কংগ্ৰেছৰ চৰকাৰ হওক আৰু বিজেপিৰ চৰকাৰ হওক, জিলা পৰিষদবিলাকত আঞ্চলিকবিলাকত বিশেষভাৱে এই প্ৰতিনিধিসকলে বহুত দুৰ্নীতি কৰিছে। গতিকে আমাৰ কমিটমেণ্ট হ'ল যে আমি ভাল দক্ষ যোগ্য কেণ্ডিডেট, উপযুক্ত মানুহ আমি কেণ্ডিডেট দিছোঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ। গতিকে আমাৰ দলৰ পৰা যিসকল প্ৰতিনিধি হ'ব, আমি আশাবাদী তেখেতসকলে ভালদৰে কাম কৰিব, জনগণৰ লগত থাকি কাম কৰিব, কোনো ধৰণৰ দুৰ্নীতি আশ্ৰয় নিদিব। তেনেকুৱা বাছি চিন্তা কৰি আমি মানুহক কেণ্ডিডেট দিছোঁ আৰু চাৰিওফালৰ পৰা আমি যথেষ্ট সঁহাৰি পাই আছোঁ। আপোনালোকে দেখিছে ধুবুৰী জিলা পৰিষদ আমি গঠন কৰাৰ দিশে, আমি বৰপেটা জিলা পৰিষদ আমি গঠন কৰিম ইনশাআল্লাহ। ইয়াতে আমাৰ বহুত ভাল ৰেজাল্ট হ'ব। প্ৰত্যেকটা জিলা পৰিষদ আসনত বহুত ভাল আৰু আপোনাৰ আঞ্চলিকবিলাক আমি দখল কৰিম। মানকাছৰ শালমাৰা জিলা পৰিষদ আমি দখল কৰাৰ ফালে গৈ আছোঁ। জলেশ্বৰ গোৱালপাৰাতো আমাৰ বহুত ভাল ৰেজাল্ট হ'ব। বঙাইগাঁৱৰ পৰা মই আজি আহিলোঁ, অভূতপূৰ্ব বঙাইগাঁৱৰ যিটো অৱস্থা বহুত ভাল। যিকেইজন কেণ্ডিডেট দিছে গোটেইকেইজন জিকিব। আপোনাৰ দৰং ওদালগুৰিত আপোনালোকে দেখিছে দলগাঁও 4টা সমষ্টিত কেণ্ডিডেট দিছে, 4জনে জিকিব। এনেকুৱা নগাঁও মৰিগাঁও হোজাইতো বহুত ভাল ৰেজাল্ট আমাৰ হ'ব। আমি এইবাৰ পঞ্চায়তত ভাল ফলাফল দেখাবলৈ সক্ষম হ'ম। আৰু এতিয়া মই আহি অন্তিম এটা ৱাৰ্ডত মিটিং আছিল, দিনত বহুকেইটা মিটিং আছিল কৰি আপোনালোকে দেখিছে ৱাৰ্ডৰ মিটিঙতো ৰাতি কিমান মানুহ এটা ৱাৰ্ড লৈ। আৰু আমাৰ জিলা পৰিষদৰ কেণ্ডিডেট খন্দকাৰ জাকিৰ হোসেন ডাঙৰীয়া তেখেতে মোৰ লগত আছে আৰু আঞ্চলিক সদস্য চাহিনা খাতুন মোৰ সোঁফালে আপোনালোকে দেখিছে। তো ইয়াতেও যথেষ্ট ব্যাপক সঁহাৰি আৰু এইটো পঞ্চায়ত আমাৰ ঘাটি। যোৱা দিনবোৰতো এখেতসকলে UDFক দিল খুলি ভোট দিছে। এইবাৰো এখেতসকলে কথা দিছে যে আমাক ভোট দিব আৰু আমাৰ কেণ্ডিডেট বহু ভোটৰ ব্যৱধানত জিকিব। কলগাছিয়া জিলা পৰিষদটো আমি ডিষ্ট্ৰিক্টৰ ভিতৰত সৰ্বাধিক ভোটত জিকিম বুলি চাৰিওফালে আৱাজ উঠিছে। ৱাৰ্ড লেভেলত যিটো আৰম্ভ হৈছে, আচলতে তাতেও চেম্বল থাকিব লাগিছিল। তাতে দলগতভাৱে যেনেকুৱা আঞ্চলিকত আৰু জিলা পৰিষদ হৈ আছে, ৱাৰ্ডত থাকিব লাগিছিল। আপোনালোকে দেখিছে একোটা ৱাৰ্ডত 4-5জন কৰি কেণ্ডিডেট আৰু যি আৰম্ভ হৈছে ৱাৰ্ডবিলাকত আপোনাৰ ইমান ব্যয়বহুল নিৰ্বাচন ৱাৰ্ডবিলাকত চলি আছে। মোৰতো ভয় লাগে যদি কোনোবা ইমান খৰচ কৰি আকৌ যদি তেখেতসকলে 5-6জন মেম্বাৰ মেনেজ কৰিবলৈ গৈ মোটা অংকৰ পইচা দি যদি কিনিব লগা হয় আৰু এনেকুৱা যদি কোনোবা 20-30 লাখ টকা 40 লাখ টকা খৰচ কৰি পঞ্চায়তৰ সভাপতি সভানেত্ৰী হয়, দুৰ্নীতি কি হ'ব এইটো এটা চিন্তাৰ বিষয় কিন্তু সন্মুখত আছে। সেইকাৰণে জনগণক মই আহ্বান জনাম, আপোনালোকৰ ৱাৰ্ডবিলাকত ভাল মানুহ আছে, আপোনালোকে পইচা এইবিলাক নেদেখি সৰ্বসাধাৰণ ৰাইজৰলৈকে মোৰ অনুৰোধ থাকিল, ভাল যোগ্য মানুহবিলাকক আপোনালোকে পঠাওক। আৰু কিয়নো মেম্বাৰৰ পৰা সভাপতি হ'ব, সভানেত্ৰী হ'ব, সেইকাৰণে ভাল মানুহ যোগ্য মানুহ পঠালে ভাল সভাপতি সভানেত্ৰী পাব। এইটো জনগণৰ প্ৰতি মোৰ এইটো আহ্বান থাকিল। কলগাছিয়া মোৰ মন্দিয়া সমষ্টিৰ 4টা জিলা পৰিষদ 4টাত আমি জিকিম। কংগ্ৰেছ বহুত বেয়া পজিশ্যনত আছে। মন্দিয়া সমষ্টিত মোৰ পুৰণি জনিয়া আৰু বাগবৰৰ এটা অংশলৈ যিটো মন্দিয়া সমষ্টি হৈছে, ইয়াতে 26খন আমাৰ আছে পঞ্চায়ত আছে আৰু 26খন আসনতে আমি জিকাৰ উইনিং পজিশ্যন একেবাৰে প্ৰায় স্পষ্ট হৈ আছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া বেলেগ জেগাত গৈ কাম কৰিলে ভাল আছিল, ইয়াতে তেখেতৰ সময়টোৱে অপচয় হ'ব। কিন্তু আহিলে আৰু অতিথি, মইতো আৰু না নকৰোঁ। তেখেতৰ যদি টাইম আছে আহি যাওক, ফুৰি যাওক, চাই যাওক।
গাঁৱে গাঁৱে বাজাৰে হাটে ঘাটে মই ফুৰিছোঁ খাটি খোৱা মানুহ দুখীয়া মানুহ শিক্ষিত অৰ্ধশিক্ষিত মানুহ সকলো মানুহৰ লগত মই মত বিনিময় কৰিছোঁ সিহঁতে মোক যথেষ্ট মৰম দিছে মোক উৎসাহিত কৰিছে মোক আঁকোৱালি লৈছে মোৰ যিটো ধাৰণা হৈছে যি সহযোগিতা মই পাইছোঁ মোৰ ধাৰণা হয় আমাৰ শ্ৰদ্ধেয় ভোটাৰসকলৰ হৃদয়ত মই প্ৰৱেশ কৰিবলৈ সক্ষম হৈছোঁ আৰু আজিৰ দিনত ভোট হ'লে আল্লাহৰ যদি ৰহম থাকে মই বহুত ভোটৰ ব্যৱধানত জিকিম আমাৰ অঞ্চলটো কৃষিপ্ৰধান অঞ্চল আমাৰ কৃষকসকলে উৎপাদিত সামগ্ৰী সময়মতে বিক্ৰী কৰি সময়মতে উচিত মূল্য নাপায় কেতিয়াবা বিক্ৰী নহয়ও গতিকে আমাৰ কৃষকসকলৰ দুৰৱস্থা হয় সেইকাৰণে ভাবিছোঁ মই যদি গভৰ্ণমেণ্টে ফাণ্ড দিয়ে মোৰ 6 জিপিত 6টা নহ'লেও এটা হ'লেও মোৰ কলকাতা জিলা কোল্ড ষ্ট'ৰ মই শীতপন্নগাৰ মই স্থাপন কৰাৰ চেষ্টা কৰিম কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ শুভ সংবাদ বৰপেটা চহৰৰ মেট্ৰকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ইচিজি আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত